অসমীয়া প্ৰতিদিন কাকত দুৰ্বৃত্তই জ্বলাই দিয়া কাণ্ডৰ সন্দৰ্ভত সংবাদমেলযোগে স্পষ্টীকৰণ বিজেপিৰ শিৱসাগৰ জিলা সভাপতি বিতুপন ৰায় ডাঙৰীয়াৰ বিজেপিয়ে সদায় সংবাদ মাধ্যমৰ প্ৰতি শ্ৰদ্ধা জনাই অহা বুলি মন্তব্য অসমীয়া প্ৰতিদিন কাকত দাহ কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে দুষ্কৃতিকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো নিশ্চিত হোৱাৰ লগে লগে বিৰোধী কিছুমানে দলে কাকত জ্বলাই দিয়াৰ দৰে কাণ্ড কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ বিজেপি প্ৰাৰ্থীৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ বিৰোধী দলে তেনে নিকৃষ্ট কাৰ্য কৰা বুলি অভিযোগ এনেধৰণৰ ঘটনাৰ লগত বিজেপিৰ কোনো কাৰ্য জড়িত নহয় বুলি স্পষ্টীকৰণ বিজেপি জিলা সভাপতি বিতুপন ৰায় ডাঙৰীয়াৰ ভাৰতবৰ্ষত সুস্থিৰ গণতন্ত্ৰ বৰ্তাই ৰাখিবৰ কাৰণে শক্তিশালী ভূমিকা ৰূপায়ণ কৰি আহিছে আমাৰ সংবাদসেৱীসকলে সংবাদ গোষ্ঠীয়ে তো আমি এখন সুস্থ ভাৰতবৰ্ষ নিৰ্মাণৰ কাৰণে সংবাদসেৱীসকলৰ যি অৱদান যি ভূমিকা আমি ভাৰতীয় জনতা পাৰ্টী সদায় সন্মানেৰে শ্ৰদ্ধা জনাই আনিছোঁ তাক স্বীকাৰ কৰি আহিছোঁ আজি শিৱসাগৰৰ কাৱৈমাৰীত প্ৰতিদিন কাকতৰ কিছু বাতৰি কাকত দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে বুলি জানিব পাৰি আমি অতিকৈ দুখ পাইছোঁ আৰু আমি কঠোৰভাৱে প্ৰশাসনক জনাব বিচাৰিছোঁ যিসকল দুষ্কৃতিকাৰীয়ে এই সুস্থ গণতান্ত্ৰিক ব্যৱস্থাটোক ব্যাঘাত জন্মাবৰ কাৰণে এই দুষ্কাৰ্য কৰিছে তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে পদক্ষেপ ল'ব লাগে আৰু আমি নিশ্চিত প্ৰশাসনে এই বিষয়খিনি গুৰুত্ব সহকাৰে লৈছে সামাজিক মাধ্যম যোগে মই এই কথাটো জানিব পাৰিছোঁ আপোনালোকে এটা কথা দেখিছে ভাৰতীয় জনতা পাৰ্টীয়ে শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগে লগে গোটেই শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজে যথেষ্ট উৎসাহিত হৈছে যথেষ্ট আনন্দিত হৈছে ভাৰতীয় জনতা পাৰ্টীক এইবাৰ সেৱাৰ কাৰণে সুযোগ দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ঐক্যত সমৰ্থন দিবৰ কাৰণে আশীৰ্বাদ দিবৰ কাৰণে শিৱসাগৰবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ দলৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী বিপুল ভোটত শিৱসাগৰ সমষ্টিত জয়ী হোৱাটো নিশ্চিত হোৱাৰ লগে লগে বিৰোধী ৰাজনৈতিক দলে এই নিকৃষ্ট চক্ৰান্তত জড়িত হৈছে বুলি আমি সন্দেহ কৰিছোঁ যোৱাকালি প্ৰতিদিন কাকতত আমাৰ প্ৰাৰ্থীগৰাকীৰ অতীতৰ কিছু কথা তেখেত এটা সময়ত বিপ্লৱী নেতা আছিল বিপ্লৱত জড়িত হৈছিল সেই সময়ত বিপ্লৱৰ যি তেওঁলোকৰ যি সিদ্ধান্ত আছিল বা যি ধৰণে বিপ্লৱ পৰিচালিত হৈছিল তেতিয়া দুই এটা ঘটনা হয়তো সংঘটিত হৈছিল কিন্তু আমাৰ প্ৰাৰ্থীগৰাকীক সেই ঘটনাবিলাকৰ লগত সাঙুৰি তেখেতৰ ব্যক্তিগত যি ভাৱমূৰ্তি তাক ম্লান কৰিবৰ কাৰণে বিৰোধী পক্ষই বিভিন্ন কূট কৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছোঁ আৰু সেই কালিৰ সংবাদ প্ৰকাশ পোৱাৰ পিছতেই তাৰ লগতে সংগতি ৰাখি বিৰোধী পক্ষই ভাৰতীয় জনতা পাৰ্টীৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে এই নিকৃষ্ট চক্ৰান্তত জড়িত হৈছে বুলি আমি বিশ্বাস কৰিছোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে সংবাদ গোষ্ঠীক সদায় সন্মান কৰে ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভ ৰক্ষাকাৰী এই সংবাদ ব্যৱস্থাক সদায় ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰদ্ধা কৰি আহিছে আগন্তুক দিনতো শ্ৰদ্ধা কৰি যাব গতিকে এনেকুৱা নিকৃষ্ট কামত ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তা জড়িত হ'বই নোৱাৰে যে ভাৰতীয় জনতা পাৰ্টীৰ যিটো ভাৱমূৰ্তি যিটো নিকা যিটো আদৰ্শ যিটো সংস্কাৰ তাক ব্যাঘাত জন্মাবৰ কাৰণে লগতে আমাৰ প্ৰাৰ্থীগৰাকীৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে এটা ঘৃণনীয় কাণ্ড আৰু বিৰোধী পক্ষৰে এই কাণ্ড হ'ব বুলি আমি ভাবিছোঁ গতিকে তেখেতলোকৰ সেই কৰ্মৰ দ্বাৰা আমাৰ ভাৱমূৰ্তি কেতিয়াও ম্লান কৰিব নোৱাৰে আৰু আমাৰ প্ৰাৰ্থীগৰাকীৰ জয়ত কেতিয়াও তেখেতলোকে প্ৰভাৱ পেলাব নোৱাৰে কাৰণ সিদ্ধান্ত শিৱসাগৰবাসীয়ে ল'ব আজি শিৱসাগৰবাসীয়ে উন্নয়ন বিচাৰিছে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ যিদৰে আজি বিশ্বৰ দৰবাৰত দবদবাই থাকিবলৈ সক্ষম হৈছে অসমতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গাঁৱে ভূঞে চুকে কোণে যি নিজৰা উন্নয়নৰ নিজৰা বোৱাই দিছে
সেই নিজৰা যাতে আগন্তুক দিনত শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰতিটো চুকে কোণে সেই উন্নয়নৰ নিজৰা বৈ যায়, সেয়া আমাৰ সংকল্প। আৰু শিৱসাগৰ জনতাই সিদ্ধান্ত লৈছে যে সেই নিজৰা উন্নয়নৰ নিজৰা প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো চুকে কোণে নিজৰা বৈ যাব লাগে। আৰু সেই আশাৰে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিব। আমাৰ প্ৰাৰ্থীজনৰ বিজয় নিশ্চিত। আৰু এই আমাৰ প্ৰাৰ্থীজনৰ বিজয় নিশ্চিত বুলি জানিয়ে বিৰোধীয়ে শংকিত হৈ এই নিকৃষ্ট কাণ্ডত জড়িত হৈছে বুলি আমি বিশ্বাস কৰিছোঁ। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।